সুখৰে বেথা অ ৰঙামণি নেযাবা পাহৰি ধনৰে মুহতে নেযাবা আঁতৰি ভয় লাগে জানো মৰমী তই যে ধনী ঘৰৰ জীয়াৰী ভয় লাগে জানো মৰমী তই যে ধনী ঘৰৰ জীয়াৰী হেল্ল' মাইক টেষ্টিং চোন ছাৰ মাইক টেষ্টিংটো বৰ ধুনীয়া দেই আইঅ ধুনীয়া নহলে হ'ব না আমি 2024 চনত ভৰি দি আছো পিতাহঁত ধুনীয়া নহলে হ'ব নি হয়তো কোনো ছাৰ হয় তেন যদি গাইজ এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছো এখন মুভিৰ বিষয়ে এখন চিনেমা কথাৰ বিষয়ে হয় নি ইয়েছ ছাৰ আমি ইমানকে স্পন্সৰ নকৰো বুলি কৈছো কিন্তু ইফালৰ পৰা কৈ আছে বুপাইহঁত কৰ কৰিবই লাগিব স্পন্সৰ মানে অসমত 16 তাৰিখৰ পৰা ৰিলিজ হ'বলৈ গৈ আছে এখন চিনেমা নামটো হৈছে মেট্ৰিক পৰীক্ষা হে বেলেগ ধৰণৰ চিনেমা দেখোন কোনে তহঁতক স্পন্সৰ কৰিব দিলে জাষ্ট অলপ ধেমালি দে সুন্দৰকে কাহিনী এক্টৰ এক্ট্ৰেছ প্ৰডিউচাৰ এক্টৰ ডাইৰেক্টৰ সেইবিলাকৰ বিষয়ে কৈ দে অলপ নকৈনো থাকিব নোৱাৰিম নে গাইজ ভালকে শুনিব দেই অসমত আহি আছে নতুন চিনেমা নামটো হৈছে মেট্ৰিক পৰীক্ষা চিনেমাখনৰ প্ৰডিউচাৰ হৈছে অসম চৰকাৰ ডাইৰেক্টৰ হৈছে সেৱা বোৰ্ড কেমেৰামেন হৈছে আমাৰ অভিভাৱকসকল এক্টৰ আৰু এক্ট্ৰেছ বিলাক হৈছে ছাত্ৰ ছাত্ৰী চিনেমাখনৰ ভিলেন হৈছে তোমাৰ শিক্ষক শিক্ষয়িত্ৰী ৰিলিজ ডেট 16 ফেব্ৰুৱাৰী ভিলেন শিক্ষক শিক্ষয়িত্ৰী বন্ধুসকল হয়তো ধৰিব পাৰিছে যে পৰীক্ষা দি থকাৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকল ভিলেনৰ দৰে কাম কৰে হয় নাই মাথা চাথা বেয়া কৈ পেলাবি দে তহঁতি ইনা পিছে চিনেমাখনৰ কাহিনী সম্পৰ্কে অলপ আলোচনা কৰি দে কাহিনীটো আৰম্ভ হ'ব ৰাতিপুৱা ভাগৰ পৰা যি নেকি ষ্টুডেন্ট বিলাকে ওলাই যাব বিদ্যালয়লৈ য'ত নেকি মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব একেবাৰে কাহিনীটো মাইণ্ডত আহিয়ে গৈছে গোটেইবোৰ আহিয়ে যাব ছাৰ লাহে গৈ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ষ্টুডেন্ট বিলাক সোমাবগে শিক্ষক আহিব পেপাৰ দিব ইটো সিটো যিখিনি দৰকাৰ চব কৰিব যিকেইটা পুৰা টপ মানে যিকেইটা এক্সিলেন্ট ষ্টুডেন্ট যিকেইটা টপ বয় সেইকেইটা পুৰা দিল খুশ হৈ ধামাকাদাৰ তামাম লিখিব মাজে মাজে কৈ থাকিব ছাৰ পেজ লাগে এক্সট্ৰা পেজ লাগে ছাৰ মধ্যমীয়া ষ্টুডেন্ট বিলাকে নিজেও লিখিব কাৰোবাৰ পৰা চাবৰ বাবে সহায় ল'ব পাৰিলে শিক্ষকক সুধিব ছাৰেতো বুজি পোৱা নাই পুৰা ফেন্টাষ্টিক আৰু ইফালে আমাৰ দৰে গৰু গাধা ষ্টুডেন্ট বিলাকে কি কৰিব এইটো দেখা নাই এইটো কি হৈছিল দেখা না নহলে পকেটৰ পৰা ধুনীয়াকে নকল বিলাক উলিয়াব সেইটো সময়তে মাক্কা অষ্ট্ৰেলিয়া ভিলেনৰ ওপৰত কাম কৰিব এই শিক্ষক শিক্ষয়িত্ৰী বিলাক বহুতকে নকল ধৰা পেলাব হুলস্থুল নকৰিবি মনে মনে লিখি থাক এনেকুৱা ধৰণৰ ডায়লগ বিলাক বচন বিলাক মাতিব আৰম্ভ হৈ গ'ল মহাসংগ্ৰাম আউনো ছাৰ সকলো বিলাক যদি বন্ধ কৰি দিয়ে লাহেকৈ আমাৰ দৰে গৰু গাধা ষ্টুডেন্ট বিলাকৰ চকু যাব এই ৰুমটোৰ ভিতৰত ক'ত মকৰা জাল আছে যিখন বেঞ্চত লিখি থকা হৈছে সেই বেঞ্চখনত কিবা এটা লিখা আছে নি তলত পকাৰ কৰবাত ফটা আছে নি বাহিৰত গৰু কেইটা চৰি আছে ছাগলী কেইজনী আছে সকলো বিলাক দৃষ্টি নিক্ষেপ হ'ব গৰু গাধা ষ্টুডেন্ট বিলাকৰ দুচকুত কাহিনী দেখোন বৰ হেভি আউনো মাক্কা সেইফালে দুচকু নেযাব বা কিয় কাৰণ নিজৰ মাইণ্ডত একোৱে নাই লিখিবলৈ কি কৰিব হয় নাই কি বুলি যে মই এতিয়া কওঁ আপুনি একো ক'ব নালাগে ছাৰ চিনেমা লাহে আধা পাবগে ঘাটালাংকে বেল বাজিব আমাৰ দৰে গৰু গাধা ষ্টুডেন্ট বিলাকৰ মনত ফূৰ্তি লাগিব শেষ হৈ যাব এতিয়া পৰীক্ষা যিসকলে এক্সিলেন্ট বয় সিহঁতৰ মাথা বেয়া হ'ব কাৰণ লিখিবলৈ এতিয়া বহুত আছে বেল বাজিলেই দম মই দেখি পাই গৈছো দেই কাহিনী ধামাকাদাৰ ছাৰ লাহেকৈ ফাইনেল বেল বাজিব ষ্টুডেন্ট বিলাক পৰীক্ষা বহি জমা কৰি বাহিৰলৈ ওলাই আহিব তাৰ পাছত হুলস্থুল কি শুনিবা মোৰ এইটো থাকি আহিলে নহয় এইটো কি লিখিছিলি বা মই এইটো লিখি পালো নহয় কিছুমানৰ মতে একদম ইমান ধুনীয়া নকল কমন কৰিছিলে এই ছাৰহঁতৰ পৰা চাব নেপালো বোলো আৰু আছে ছাৰ কেইজন মানে তো কবই এইটো মই পঢ়ো বুলি ভাবিছিলোগে নহয় নপঢ়িলো দেখিলি আহি দিলে পৰীক্ষাত কি যে হ'ব মই ফেইল কৰিম পাই মই যেন তেন পাছ কৰিম নেকি ইফালে এক্সিলেন্ট ষ্টুডেন্ট বিলাকৰ মনত মুখত হাঁহি এই হাঁহি
হাঁহিবিলাকেতো হৈছে একোটা চিনেমাখনৰ গান। আবে তোৰ এক্সাম কেনেকুৱা হ'ল? মইতো পুৰা ফালি দিছো। এবাৰ মই একদম লেটাৰ পামেই এইটো ছাবজেক্টত। মজা যিখিনি পঢ়িছিলো সেইখিনি আহিছে ন। কি অবছলেটলি ইনচাৰেক্ট ছাৰ। লাহেকৈ বাজি উঠিব দুখময় গান যিসকলৰ পৰীক্ষা বেয়া হ'ল। লাহেকৈ বাজি উঠিব সুখময় গান যিসকলৰ পৰীক্ষা পুৰা ফাটাফাটি হ'ল। তাৰপিছত সেইখিনিতে আৰম্ভ হ'ব ইণ্টাৰভেল। চুইটকে বেলেগ এটা স্ক্ৰীন দেখুওৱা হ'ব আৰু সেইটো স্ক্ৰীন ঘৰত। মাক দেউতাকে সুধিব, পৰীক্ষা পৰা পালিহি ন, কেনেকুৱা হ'ল পৰীক্ষা? পৰীক্ষা ভাল হোৱাবিলাকে ক'ব, মা পুৰা মই ফালি দিছো, এবাৰ লেটাৰ পামে, ফাৰ্ষ্ট ডিভিজন আহিব। মাক দেউতাকৰ ৰিপ্লাই, মজা গাখীৰ এগিলাচ দেচোন, ইয়াক ভালকে খুৱাবি আজি। ৰিয়েল দৃশ্য। যিবিলাকৰ পৰীক্ষা বেয়া হ'ব সেইকেইটা মাক দেউতাকৰ পৰা খাব গৰু নোখোৱা গালি। চালা কুকুৰ ইমান কওঁ ভালকে পঢ়িবি, কিতাপ নপঢ়ি মোবাইল চাই থাক নহয়, এতিয়া পাইছ মজা। চেছ খালে গৰু নোখোৱা গালি। তেনেকৈয়ে পৰীক্ষা চলিব 6 দিন। সেই একেই পৰিস্থিতি। লাহেকৈ পৰীক্ষা শেষ হোৱাৰ পাছত সকলোৱে দিল খুচ। খন্তেকৰ বাবে হ'লেও দিল খুচ, কাৰণ এক্সাম শেষ। পাৰ হৈ লাষ্ট চিন এটা দেখুওৱা হ'ব তোমাৰ আফটাৰ, মানে এনেকে লিখা থাকিব আফটাৰ 2 months। সেইদিনা ৰিজাল্ট ঘোষণা দি দিলে। ৰিজাল্ট টপ কৰিলে অসমৰ ভিতৰত কোনোবাই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ। বহুতে কৰিলে ফাৰ্ষ্ট ডিভিজন, বহুতে পালে ডিষ্টিংচন, বহুতে পালে ছেকেণ্ড ডিভিজন, বহুতে পালে থাৰ্ড ডিভিজন, বহুতে মাৰিলে আকৌ গৰু ফেইল। ভালকে পাছ কৰা বিলাকৰ মুখত হাঁহি, গৰু ফেইল কৰা বিলাকৰ মুখত কান্দোন। বহুতে আকৌ কি কৰিলে ঠিক নাই। আহি গ'ল মিডিয়া, সাংবাদিক ইণ্টাৰভিউ ল'লে। গৰু ফেইল কৰা কেইটা ঘৰত লেতেৰা গালি খালে। ভাগে নিজৰ কলেজত এডমিশ্যন ল'লে। গৰু ফেইল কৰা কেইটা আকৌ এবাৰ পঢ়িম বুলি প্ৰতিশ্ৰুতি দিলে। টপ কৰা কেইটা ডাঙৰ কলেজত নাম ভৰ্তি কৰিলে। লাহেকৈ চিনেমাখন হৈ পৰিল দি ইন। ফেন্টাষ্টিক মুভি। গাইজ 16 তাৰিখৰ পৰা চাব পাম বুলি আশা কৰি লওক। ৰিলিজ ডেট 16 ফেব্ৰুৱাৰী। চিনেমাখনৰ নামটো পাহৰি নাযাবা তোমাৰ। নামটো হৈছে মেট্ৰিক পৰীক্ষা। হে তেৰিকা, মাথা চাথা বেয়া কৰি পেলাবি দেই। চাব গাইজ, ঠিক আছে। সামৰণি মাৰি দিম যেন যদি আজি আৰম্ভণি গীতটো হওক ক্লজিং।